নমস্কাৰ মই সুদৰ্শন আজি দেওবাৰে বহে সাপ্তাহিক বজাৰ অসমৰ প্ৰান্তে প্ৰান্তে সাপ্তাহিক বজাৰ বহে কৰবাত যদি দেওবাৰে বহে কৰবাত বুধবাৰে বহে আকৌ কৰবাত আন এটা দিনতো বহিব পাৰে কিন্তু মন্ত্ৰী আহিব বাবে এখন বজাৰ বন্ধৰ নিৰ্দেশ আহিছে কোৰ এই নিৰ্দেশ হেয়া জনাই আছো পোন প্ৰথমে চাই লওক এটা বিশেষ ভিডিঅ' আপোনালোকে কোৰ পাইছিল কওকচোন কিমান দূৰ হে ৰংজলি কিটা বজাৰ আকৌ বহিব দিয়া নাই আজি নাই বহিব দিয়া নাই আচ্ছা হেৰি কোনে বহিব দিয়া নাই জিএমসি কিয় দিয়া নাই বুলি কৈছে ইয়ৰবা কিবা মন্ত্ৰী আহিব বোলে হয় নেকি আচ্ছা এটা আপোনালোকে কিমান টকাৰ বস্তু কিনছিল এইবিলাক আমাকে কিমান টকা মানে যে একজনে 10,000 একজনে 15,000 এইবিলাকতো সব আজি এনে গ'ল পানীত গ'ল এনে পানী হৈ যাব বেচাবা নাপালে ভিডিঅ'টোত যদি আপোনালোকে মন কৰিলে তেনেহলে আপোনালোকে হয়তো দেখা পালে যে কিদৰে ভৰলুৰ যি স্লুইচ গেটৰ বজাৰ যি সাপ্তাহিক বজাৰলৈ এগৰাকী জনজাতীয় মহিলাই তেওঁ নিজকে ৰংজুলিৰ পৰা অহা বুলি কৈছে সেই ৰংজুলিৰ পৰা তেওঁ প্ৰায় 10 পৰা 15,000 টকাৰ বয় বস্তু কঢ়িয়াই আনিছিল সেইসমূহ বিক্ৰী কৰি যি লাভ হলহেতেন সেই লাভেৰে অনাগত সপ্তাহটো চলিব পৰাকৈ ঘৰখন চলিব পৰাকৈ পৰিয়ালটো পোহপাল দিব পৰাকৈ তেওঁ আসলতে লাভ কৰিলেহেতেন কিছু ধন কিন্তু তেওঁক ঘূৰাই পঠোৱা হৈছে আৰু ঘূৰাই পঠোৱা হোৱাৰ কাৰণ কি সেই কাৰণ হৈছে কোনো মন্ত্ৰী আহিব আধা মাইল বা 1 কিলোমিটাৰ আঁতৰত কোনো মন্ত্ৰী আহিব এক বিশেষ উদ্দেশ্যত আৰু সেইবাবে এই বজাৰখন এতিয়া বহিবলৈ দিয়া হোৱা নাই সাধাৰণ খাটি খোৱা জনতাই সপ্তাহৰ এটা দিনত আহি এইদৰে বজাৰ দিয়ে কিন্তু তাৰ পাছত তেওঁক উভতাই পঠোৱা হৈছে গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা কেৱল আজি যে এনেকৈ ঘূৰাই পঠোৱা হৈছে তেনে নহয় ইয়াৰ আগতেও যোৱা সপ্তাহত যেতিয়া এডিআৰ পৰীক্ষা অনুষ্ঠিত হৈছিল তেতিয়া যানজঁটৰ পৰা ৰক্ষা কৰিবলৈ মানুহসকলক বা যিসকলে আহি বজাৰ দিয়ে সেই সমগ্ৰ বজাৰ অসমৰ প্ৰায় প্ৰান্তে প্ৰায় সকলো বজাৰ বন্ধ কৰি দিয়া হৈছিল প্ৰশাসনৰ তৰফৰ পৰা কিয়নো যানজঁট হ'ব আৰু পৰীক্ষাৰ্থীয়ে সময়মতে পৰীক্ষাগৃহ গৈ নাপাব আৰু আজি মন্ত্ৰী আহিব বাবে বন্ধ কৰি দিয়া হৈছে দেওবৰীয়া সাপ্তাহিক বজাৰ কিন্তু এই মুহূৰ্তত প্ৰশ্ন উঠিছে যে আমাৰ যিখিনি জনজাতীয় লোক আছে অথবা যিখিনি সাধাৰণ খাটি খোৱা জনতা আছে যিয়ে সপ্তাহৰ মূৰত এনেদৰে গাড়ী ভাড়া কৰি নিজৰ সমস্ত ধন ব্যয় কৰি এই বয়বস্তুখিনি আনে যাতে দুপইচা লাভ কৰিব পাৰে যাৰ জৰিয়তে অনাগত সপ্তাহটো তেওঁলোকে নিজৰ পৰিয়ালক পোহপাল দিব পাৰে তেনেসকল লোকক কেৱল এগৰাকী মন্ত্ৰী আহিব বাবে ঘূৰাই পঠোৱাটো উচিত নে যথোচিত নে যদিহে মন্ত্ৰী আহিলেও হেতেন তেনেহলে মন্ত্ৰীৰ অনুষ্ঠানৰ পাছত তেওঁলোকক বহিব পৰা দিব নগল কিয় বা মন্ত্ৰী অহাৰ আগ মুহূৰ্তলৈকে বা মন্ত্ৰী অহাৰ এঘণ্টা আগলৈকে অন্তত তেওঁলোকক বজাৰ কৰাৰ সুবিধা দিয়া নহল কিয় বা যদিহে আজি মন্ত্ৰী আহিবই তেনেহলে তেওঁলোকক আগতীয়াকৈ এই খবৰ দিয়া নহল কিয় যে দেওবাৰে অহাৰ কোনো প্ৰয়োজন নাই কিয়নো মন্ত্ৰী আহিব কিন্তু তেওঁলোকে এই যে আহিব লগা হল 15,000 বা 10,000 টকাৰ বয়বস্তু কিনিব লগাটো হলেই কিন্তু তেওঁলোকে যিখন গাড়ীৰে এই বয়বস্তুখিনি কঢ়িয়াই আনিছিল সেই গাড়ীখনৰ ভাড়াটো দিব লাগিব তেওঁলোকে অনাগত সপ্তাহটো নিজৰ পৰিয়ালক কিহৰ টকাৰে পোহপাল দিব তেওঁলোকৰ এই যি গোটেই খাদ্য বস্তু হেয়া এসপ্তাহলৈ পচি নোযোৱাকৈ থাকিব পাৰিব জানো তেওঁলোকৰ যদি এই বয়বস্তুসমূহ পচি যায় তেনেহলে তেওঁলোকে যি বিনিয়োগ কৰিছিল সেই বিনিয়োগৰ পৰা লাভ আদায়টো দূৰৰে কথা মূলটোকে ঘূৰাই পাব ক'ৰ পৰা অহা সপ্তাহত আকৌ তেওঁলোকে বজাৰ দিয়াৰ শক্তি গোটাব পাৰিবনে এইসমূহ প্ৰশ্নসমূহ জড়িত হৈ আছে গতিকে প্ৰশাসনে এইসমূহ কথা ভাবি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল নে নাই এতিয়া সেই সন্দৰ্ভতো উত্থাপিত হৈছে প্ৰশ্ন খাটি খোৱা জনতাই এইদৰেই মন্ত্ৰী আহিব বাবে বজাৰ বন্ধ কৰিবলগীয়া পৰিৱেশ এটাৰ সৃষ্টি কিয় হ'বলৈ পালে সেয়াও এতিয়া চৌদিশে প্ৰশ্ন উত্থাপিত হৈছে